আজি আমাৰ স্কুলত গৰম বন্ধৰ উপলক্ষে ছাৰে সৰুকৈ এটা পাৰ্টি ৰাখিছিলে। এই পাৰ্টিটো আজি আমি কেনেকৈ উপভোগ কৰিলোঁ আহক প্ৰথমৰ পৰা চাওঁ। যিহেতু গৰম আজি অলপ বেছিহে দিছে, সেয়ে আমি আহি লগে লগে কামত লাগি গৈছোঁ আৰু সকলোৱে ষ্টুডেণ্টকেইটাও আহিছে আমাৰ লগত, আহি নিজৰ নিজৰ কামত নিজে নিজে লাগি গৈছে। আৰু এটা বিশেষ কথা যে আজিৰ এই অনুষ্ঠানটো কিন্তু আমি আয়োজন কৰা নাই, আমাৰ ষ্টুডেণ্টসকলেই আয়োজন কৰিছে আৰু আমাক মাতিছে। যিহেতু ইহঁতৰ গৰমৰ বন্ধ দিম, সেয়েহে ইহঁতে এই অনুষ্ঠানটো আয়োজন কৰিছে। যদি আপোনালোকৰো স্কুলত এনেকুৱা গৰমৰ বন্ধৰ দিনা এনেকুৱা অনুষ্ঠান হয়, সৰুকৈ পাৰ্টি হয়, কমেণ্টত নিশ্চয় জনাব। আৰু এটা বিশেষ কথা এই যে আজি আমাৰ হেড ছাৰৰ বাৰ্থডেও হয়, জন্মদিন উপলক্ষে সি নিজে অলপ আয়োজন কৰিছে, কিবা কিবি আয়োজন কৰিছে। তো চাওক, এই আমি কেক আনিছোঁ। এই কেকৰ পাৰ্টিটো আমি কেনেকৈ উপভোগ কৰিলোঁ, চেলিব্ৰেট কৰিলোঁ, এইটো চাম নেক্সট ভিডিঅ'ত। চাওক, যিহেতু গৰম অলপ বেছি দিছে, আমি অলপ জুচৰ আয়োজন কৰিছোঁ। এইটো আমাৰ ছাৰ হয়, যাৰ নেকি আজি জন্মদিন। তো ছাৰে কিবা কিবি খাই আছে, খোৱাৰ পিছতেই আমি কেকটো কাটিম। এতিয়াও যিহেতু কেকটো কটা নাই, কেক কটাৰ পিছতে আমাৰ অনুষ্ঠানটো আমি সমাপ্ত কৰিম। চাওক, এতিয়া খোৱা বোৱা প্ৰায় শেষৰ দিশত, এতিয়ালৈকে চব খোৱা বোৱা হৈয়ে গ'ল। আমি এতিয়া কেক কাটিব যাম, ল'ৰা ছোৱালীকেইটাৰ খোৱা হৈ গৈছে। তো গাইজ, আজিৰ ভ্লগটো ইয়ালৈকে শেষ কৰিলোঁ। ভিডিঅ'টো যদি ভাল লাগিছে লাইক এটা কৰি দিব।